আজি অসম বিধানসভাৰ দ্বিতীয় দিনা যথাৰীতি দ্বিতীয় দিনাও দিছপুৰ লাষ্ট গেট বিভিন্ন দল সংগঠনৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে। আমাৰ পিছফালে এয়া সদৌ অসম কৰ্মচাৰী পৰিষদৰ উদ্যোগত বিভিন্ন সংগঠনে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে। তেওঁলোকে চাকৰি নিয়মীয়াকৰণৰ দাবীত। তাৰ ভিতৰত আছে সদৌ অসম বন বিভাগৰ ফিক্স পে কৰ্মচাৰী সন্থা, সদৌ অসম যৌথ মাষ্টাৰল শ্ৰমিক সন্থাৰ আৰু আছে সদৌ অসম হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ কেজুৱেল কৰ্মচাৰী সন্থা। এখেতসকল আটায়ে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত আজি দিছপুৰ লাষ্ট গেটত অসম বিধানসভাৰ দ্বিতীয় দিনা ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে। এই ক্ষেত্ৰত তেওঁলোক সকলোৱে আশা কৰিছে যে তেওঁলোকৰ দাবীৰ সমৰ্থনত অসম চৰকাৰে চলিত বিধানসভাতে এখন বাজেট পাছ কৰি তেখেতসকলৰ চাকৰিবিলাক নিয়মীয়াকৰণ কৰিব লাগে। ৰাজ্যখনৰ বিভিন্ন বিভাগত কৰ্মৰত কেজুৱেল, ফিক্স পে, মাষ্টাৰৰোল কৰ্মীসকলে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ আৰু মজুৰি বৃদ্ধিৰ বাবে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে সন্মতি প্ৰকাশ কৰাৰ পাছতো আজিলৈকে সেই সিদ্ধান্তসমূহ কাৰ্যকৰী নোহোৱাত 11 ডিচেম্বৰত দিছপুৰৰ লাষ্ট গেটত ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী। সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাই এই সম্পৰ্কে কয়, অসমৰ এই কেজুৱেল ফিক্স পে কৰ্মচাৰীসকলৰ কাৰণে এনেকুৱা এটা অৱস্থালৈ লৈ যোৱা হৈছে যে ৰাজ্য চৰকাৰে মাত্ৰ হাইকোৰ্টৰ এটা কেছৰ দোহাই দি এইসকল কৰ্মচাৰী চাকৰি নিয়মীয়াকৰণ ক্ষেত্ৰত তেওঁলোকে বাধা প্ৰদান কৰিছে। আৰু সেই সংক্ৰান্ততে সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা তেওঁলোকৰ দৰমহাটো দিয়াৰ কাৰণে আমি কৈছিলোঁ যে ৰেগুলাৰ কৰিব নালাগে, কিন্তু দৰমহাটো যে ৰেগুলাৰলি তেওঁলোকক স্কেলত দিয়াৰ ব্যৱস্থা কৰা হয় সেইটো আমি দাবী উত্থাপন কৰিছিলোঁ। আৰু সেইমতে মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে যোৱা 29 মে তাৰিখতে এইসকল কৰ্মচাৰীক স্কেলত দৰমহা দিম বুলি এটা প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজিলৈকে 6 মাহ উকলি যোৱাৰ পিছতো এই প্ৰতিশ্ৰুতি পালন নকৰিলে এই কৰ্মচাৰীসকলৰ কাৰণে যথেষ্ট দুৰ্ভাগ্যজনক বিষয় বুলি আমি গণ্য কৰিছোঁ। আৰু যিসকল কৰ্মচাৰীয়ে মাত্ৰ কেইটামান দৰমহাৰ টকাৰে তেওঁলোকে নিজৰ পৰিয়াল পোহপাল দি আছে, গতিকে এইসকল কৰ্মচাৰী যাতে তেওঁলোকে জীয়াই থকাৰ তাৰণাত যাতে সঠিকভাৱে কাম কৰিব পাৰে তাৰ কাৰণে দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত আমি দাবী উত্থাপন কৰিছোঁ। আৰু হাইকোৰ্টৰ ক্ষেত্ৰত যিটো অৱস্থা তেওঁলোকে হাইকোৰ্টৰ কেছটো যিটো আনিছে, এই হাইকোৰ্টৰ কেছটোত যাতে তেওঁলোকে অন্ততঃ এটা ডিফেন্স দি এইসকল কৰ্মচাৰী চাকৰি নিয়োগ কৰাৰ কাৰণে ব্যৱস্থা কৰে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। উল্লেখযোগ্য যে 2005 চনত 31,049 জন মাষ্টাৰ ৰোল ৱৰ্কচাৰ্ছ কৰ্মচাৰী চাকৰি নিয়মীয়াকৰণ কৰাৰ ফলত 31,049টা চতুৰ্থ শ্ৰেণীৰ নতুন পদ সৃষ্টি হৈছিল। কিন্তু বিভিন্ন বিভাগত কৰ্মৰত কেজুৱেল, ফিক্স পে, মাষ্টাৰ ৰোল আদি বিভিন্ন নামাকৰণেৰে একাংশ কৰ্মচাৰী নিয়মীয়াকৰণৰ বাহিৰত থাকি গ'ল। ফলত এইসকল কৰ্মচাৰীয়ে 4,500 টকাত চাকৰি কৰি পৰিয়াল পোহপাল দিব লগা হৈছে। সেয়ে চাকৰি নিয়মীয়াকৰণ হোৱাৰ আগতে এইসকল কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰিবলৈ পৰিষদে দাবী জনায়। চেণ্টিনেল নিউজৰ হৈ সুশান্ত দাস, গুৱাহাটী।